নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ পুথিভঁৰাললৈ স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ছিৰিজ, কিছু নতুন এপিছ'ডৰ সৈতে। বিশেষকৈ বহু ছাত্ৰ ছাত্ৰীৰ পৰা পোৱা অনুৰোধ মৰ্মে আছাম পুলিচৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি চলাই আছে তেখেতসকলৰ বাবে কিছু জানিবলগীয়া কথা, ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ পেলাই এই এপিছ'ডখিনি আমি আৰম্ভ কৰিছোঁ। আজিৰ এপিছ'ডটোত আমি বিশেষকৈ আগন্তুক যি আছাম পুলিচৰ কনষ্টেবলৰ ABUB আৰু আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ এই যি পৰীক্ষা আছে, সেই পৰীক্ষাৰ বাবে কিছু ইম্পৰ্টেণ্ট ইংলিছ গ্ৰামাৰ ডিছকাশ্যন কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ এপিছ'ডটোত বিশেষকৈ আলোচনা কৰা হ'ব ইংৰাজীৰ চিননিম আৰু এণ্টনিম, সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ, যিটো খুবেই ইম্পৰ্টেণ্ট হয়। আৰু এই ছিৰিজটো যিসকলে চাই থাকে সেইসকলে বিশেষকৈ যি আছাম পুলিচ ৰিলেটেড প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ আছে, ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি এই ছিৰিজটোত ডিছকাছ কৰিম। আৰু সকলোৰে সুবিধাৰ অৰ্থে ইংৰাজী কুৱেশ্যনছসমূহো আমি অসমীয়াত যিমান পাৰি আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ ভিডিঅ'সমূহৰ জৰিয়তে কিছু উপকৃত হ'ব। আগবাঢ়িছোঁ আজিৰ এই চিননিম এণ্টনিমৰ এপিছ'ডটিলৈ। আজি ইয়াত আমি 50টা চিননিম আৰু এণ্টনিম ডিছকাছ কৰিম, যিসমূহ আগৰ বিভিন্ন পৰীক্ষাত আহিছে। কেৱল অসম পুলিচৰে নহয়, বিভিন্ন ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষাত আহিছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, চিননিম আৰু এণ্টনিম এটা কম্পালচৰি চিলেবাছ নিচিনা আমাৰ ইংৰাজী চিলেবাছৰ ক্ষেত্ৰত। গতিকে আজিৰ এপিছ'ডটি আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। সকলোৱে দেখিছে ইয়াতে আমি 3টা ঘৰ সকলোৰে কাৰণে প্ৰস্তুত কৰিছোঁ। প্ৰথমটো ঘৰত শব্দখিনি আছে আৰু প্ৰত্যেকটো শব্দৰে চিননিম অৰ্থাৎ সমাৰ্থক শব্দ আছে আৰু এণ্টনিম অৰ্থাৎ বিপৰীত শব্দ আছে। প্ৰথম শব্দটি সকলোৱে দেখিছে গৰ্জিয়াছ শব্দটিৰ অৰ্থ হৈছে যেতিয়া খুব ধুনীয়া লাগে, অপূৰ্ব বা খুব ধুনীয়া লগা কথাটোত আমি গৰ্জিয়াছ শব্দটো ব্যৱহাৰ কৰোঁ। তাৰ চিননিম আমি মেগনিফিচেণ্ট বুলি ক'ব পাৰোঁ, ডেজলিং বুলি ক'ব পাৰোঁ। এণ্টনিম অৰ্থাৎ গৰ্জিয়াছ শব্দটোৰ বিপৰীত শব্দ হৈছে ডাল বা আনপ্ৰিটেঞ্চিয়াছ। গ্ৰেচিয়াছ শব্দটিৰ অৰ্থ হৈছে বিনয়ী বা দয়ালু। যেতিয়া ব্যৱহাৰ খুব ভাল লাগে তেতিয়া আমি গ্ৰেচিয়াছ বুলি কওঁ। একেধৰণৰ শব্দ হৈছে কৰ্জিয়াছ বা বেনিফিচেণ্ট, আৰু তাৰ বিপৰীত শব্দ হৈছে ৰুড। যেতিয়া মানুহৰ বেয়া ব্যৱহাৰ হয় তেতিয়া আমি ৰুড বুলি কওঁ বা আনফৰগিভিং বুলি ক'ব পাৰোঁ। জেনুইন শব্দটোৰ অৰ্থ হৈছে যিটো প্ৰকৃত বা যিটো বিশুদ্ধ, য'ত কোনো ভেজাল নাথাকে, সেইটোত জেনুইন বুলি কওঁ। যিটোক আমি এবছলিউট বুলি ক'ব পাৰোঁ বা ফেক্টুৱেল বুলি ক'ব পাৰোঁ তাৰ চিননিমটো বা সমাৰ্থক শব্দ। আৰু তাৰ বিপৰীত শব্দ হৈছে স্পাৰিয়াছ। গ্লুমি বুলি ক'লে ডাৱৰীয়া বতৰ বা অন্ধকাৰ ঘোপ মৰা বতৰ এটাক বা পৰিৱেশ এটাক আমি গ্লুমি বুলি কওঁ। তাৰ চিননিম হৈছে ব্লিক বা ক্লাউডি। আৰু তাৰ এণ্টনিম হৈছে গে বা ব্ৰাইট। গে মানেও উজ্জ্বল বা ফৰকাল, ব্ৰাইট মানেও উজ্জ্বল বা ফৰকাল। হেম্পাৰ শব্দটোৰ অৰ্থ হৈছে যেতিয়া কোনোবাই আমাক হেম্পাৰ কৰে, ক্ষতি কৰে বা বাধা দিয়ে যিকোনো কথাত, তাৰ চিননিম হৈছে ৰিটাৰ্ড বা প্ৰিভেণ্ট। আৰু এণ্টনিম হৈছে প্ৰমোট বা ফেচিলিটেট। কাৰোবাক যেতিয়া আমি সুবিধা দিওঁ, কিবা এটা ফেচিলিটেট কৰোঁ, সেইটোক আমি হেম্পাৰৰ অপ'জিট বুলি ক'ব পাৰোঁ। হেজাৰ্ড হয়তো বহুতেই পাইছে আগতে। হেজাৰ্ড মানে দুৰ্যোগ বা বিপদ এটা যেতিয়া আহে, সেইটো হেজাৰ্ড বুলি কওঁ। যিটোক আমি পেৰিল বা ডেঞ্জাৰ বুলি ক'ব পাৰোঁ চিননিম। আৰু তাৰ এণ্টনিম হৈছে কনভিকশ্যন বা ছিকিউৰিটি। হাম্বল শব্দটোৰ অৰ্থ একেধৰণে, যেতিয়া বিনয়ী, যাৰ খুব স্বভাৱ ভাল হয়, মানে আচৰণ ভাল হয়, ব্যৱহাৰ ভাল হয়, তাক আমি মিক বা টিমিড বুলি ক'ব পাৰোঁ। আৰু তাৰ বিপৰীতটো আমি প্ৰাউড বা এছাৰ্টিভ বুলি ক'ব পাৰোঁ। হিউমিলিটি অৰ্থাৎ নম্ৰতা, বা কাৰোবাক আমি যেতিয়া তোষামোদ কৰোঁ সেইটোকো আমি হিউমিলিটি বুলি ক'ব পাৰোঁ। তাৰ ৰেজিগনেশ্যন হ'ব পাৰে, ফনিং হ'ব পাৰে চিননিম। আৰু এণ্টনিম বল্ডনেছ বা প্ৰাইড হ'ব পাৰে। ইম্পালচিভ বুলি ক'লে আমি হঠাৎ যেতিয়া মানুহ আৱেগিক হৈ যায়, ক'ব নোৱাৰা নিচিনা হৈ যায়, সেইটোক আমি ইম্পালচিভ বুলি কওঁ। আৱেগটোক মানে নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থাটো, যিটোক আমি ফ্লেকি বা ইম্পেচুৱাছ বুলি কওঁ চিননিম। আৰু এণ্টনিম হৈছে কচিয়াছ বা ডেলিবাৰেট। আৰু ইণ্টাৰেষ্টিং সকলোৱে নিশ্চয় জানেই, ইণ্টাৰেষ্টিং মানে আকৰ্ষণীয়, আৰু তাক আমি এনচাণ্টিং বুলি ক'ব পাৰোঁ, ৰিভেটিং বুলি ক'ব পাৰোঁ। তাৰ বিপৰীত শব্দ হৈছে ডাল বা আনইণ্টাৰেষ্টিং।
নেক্সট শব্দখিনি লৈ আহিছোঁ প্ৰথম শব্দটো পাইছোঁ আমি এবাণ্ডাণ্ট এবাণ্ডাণ্ট মানে প্ৰচুৰ পৰিমাণে থকা বা পৰ্যাপ্ত পৰিমাণে থকা তাৰ প্লেণ্টিফুল এম্পল বাউণ্টিফুল বুলি ক'ব পাৰোঁ সমাৰ্থক শব্দ এণ্টনিম অৰ্থাৎ বিপৰীত শব্দ স্কেয়াৰ্ছ ৰেয়াৰ বা লিমিটেড এবলিছ মানে কিবা এটা নাইকিয়া কৰি দিয়া বা বাতিল কৰা এব্ৰগেট চিননিম আৰু তাৰ বিপৰীত শব্দ হৈছে ইনেক্ট কিবা এটা বাতিল কৰাটোক আমি চৰকাৰে বোলে কিবা এটা বাতিল কৰি দিলে সেইটোক আমি এবলিছ বুলি কওঁ আৰু যদি কিবা এটা চৰকাৰে কাৰ্যকৰী কৰিছে তেতিয়াহ'লে তাক আমি ইনেক্ট বুলি কওঁ এবেছ মানে কাৰোবাক আমি লাজ দিয়া বুজায় ডিছকনচাৰ্ট বা ৰেটেল বুলি ক'ব পাৰোঁ আৰু এণ্টনিমটো হৈছে আপহোল বা ডিকম্প'জ আৰু এবছল্ভ শব্দটোৰ অৰ্থ হৈছে দোষমুক্ত হোৱা বা ক্ষমা কৰা পাৰ্ডন বা ফৰগিভ তাৰ চিননিম আৰু কম্পেল বা একিউজ মানে কাৰোবাক আমি একিউজ কৰিছোঁ দোষ দিছোঁ সেইটো হৈছে আমাৰ এবছল্ভৰ বিপৰীত শব্দ একিউমেন শব্দটোৰ অৰ্থ হৈছে তীক্ষ্ণ বুদ্ধিৰ যাক আমি এৱেৰনেছ বুলি ক'ব পাৰোঁ বা ব্ৰিলিয়েঞ্চ বুলি ক'ব পাৰোঁ আৰু তাৰ বিপৰীত শব্দ হৈছে ষ্টুপিডিটি বা ইগন'ৰেঞ্চ একৰ্ডিং টু আমি যেনেকৈ কওঁ একৰ্ডৰ অৰ্থটো হৈছে যে কাৰোবাৰ সৈতে সন্মত হোৱা বা একমত হোৱা এগ্ৰিমেণ্ট বা হাৰমনি বুলি ক'ব পাৰোঁ যেতিয়া মানুহ সন্মত নহয় তেতিয়া আমি সেইটোক ডিস্কৰ্ড বুলি ক'ব পাৰোঁ বিপৰীত শব্দ এডামেণ্ট মানে আমি সকলোৱে হয়তো পাইছোঁ অটল বা আকুৰ গোজ একেটা কথাতে লাগি থকাটোক এডামেণ্ট বুলি কওঁ যিটোক ষ্টাবৰ্ণ বা ইনফ্লেক্সিবল বুলি ক'ব পাৰি আৰু যেতিয়া মানুহ ফ্লেক্সিবল হয় সেইটোত এডামেণ্টৰ বিপৰীত শব্দ ফ্লেক্সিবল বা ছফ্ট এডভাৰ্চিটি মানে প্ৰতিকূলতা অৰ্থাৎ যেতিয়া আমি যিটো আশা কৰোঁ তাৰ বিপৰীত কিবা এটা হ'লে সেইটোকে এডভাৰ্চিটি বুলি কওঁ যিটোক আমি মিছফৰ্চুন বুলি ক'ব পাৰোঁ দুৰ্ভাগ্য বা কেলামিটি বুলি ক'ব পাৰোঁ এণ্টনিম শব্দ হৈছে প্ৰস্পাৰিটি বা ফৰ্চুন এলিভিয়েট মানে হৈছে উপশম কৰা কিবা এটা যেতিয়া উপশম হয় আমাৰ কষ্ট এটা নাইকিয়া হয় সেইটোক আমি এলিভিয়েট কৰা বুলি কৈছোঁ ৰিলিফ বুলি ক'ব পাৰোঁ এবেট বুলি ক'ব পাৰোঁ চিননিম আৰু তাৰ এণ্টনিম হৈছে এগ্ৰিভেট কৰা বা এনহেঞ্চ কৰা আৰু এম্প্লিফাই কৰা মানে ব্যাখ্যা কৰা বা বিশ্লেষণ কৰা বা প্ৰসাৰ কৰা কিবা এটাক এগ্ৰিমেণ্ট বা ডিপেণ্ড বুলি ক'ব পাৰোঁ আৰু তাৰ এণ্টনিম হৈছে লেচন বা কণ্ট্ৰেক্ট যেতিয়া আমি চমু কৰোঁ সেইটোক কণ্ট্ৰেক্ট কৰা বুলি কওঁ নেক্সট শব্দকেইটালৈ আহিছোঁ এচেণ্ড শব্দৰ অৰ্থ হৈছে আৰোহণ কৰা অৰ্থাৎ ছাপ'জ কোনোবা ৰজা এজনে সিংহাসন আৰোহণ কৰিছে গতিকে এচেণ্ড কৰিছে যিটোক আমি এস্কেলেট বুলি কওঁ চিননিম এণ্টনিম হৈছে ডিচেণ্ড বা ডিক্লাইন ৰজা এজন সিংহাসনচ্যুত হোৱাটোক আমি কওঁ ডিচেণ্ড বা ৰাজবংশ এটা নাইকিয়া হৈ গৈছে সেইটোক আমি কওঁ ডিক্লাইন হোৱা অডেচিটিৰ অৰ্থ হৈছে সাহস যিটোক বল্ডনেছ বা কাৰেজ বুলি ক'ব পাৰোঁ চিননিম আৰু এণ্টনিম হৈছে মাইণ্ডলেছ বা কাৱাৰ্ডিছ অকৱাৰ্ড চিটুৱেশ্যন আমি যেতিয়া এটা অসহজ পৰিস্থিতিত পৰোঁ যেনে ৰুড বুলি ক'ব পাৰোঁ তাক ব্লাণ্ডাৰিং বুলি ক'ব পাৰোঁ এণ্টনিম হৈছে এড্ৰইট বা ক্লেভাৰ এক্সিয়মৰ অৰ্থটো হৈছে স্বীকাৰ্য বুলিও ক'ব পাৰোঁ বা দুৰ্বোধ্য বুলিও ক'ব পাৰোঁ তাৰ চিননিম হৈছে এডেজ বা ট্ৰুইজিম আৰু এণ্টনিম হৈছে এবচাৰ্ডিটি বা ব্লাণ্ডাৰ যিটো বুজিব পৰা সেইটো এক্সিয়ম আৰু যিটো এবচাৰ্ড বস্তু এটাক আমি বুজিবলৈ দিগদাৰ হয় বেফল শব্দটোৰ অৰ্থ হৈছে হঠাৎ আচৰিত হোৱা বেফল মানে আৰু তাৰ সমাৰ্থক শব্দ বা চিননিম হৈছে এষ্টাউণ্ড বা ফেজ আৰু এণ্টনিম হৈছে ফেচিলিটেট বা ক্লেৰিফাই বিউইচিঙৰ অৰ্থ হৈছে আকৰ্ষণীয় যিটোক আমি এলিউৰিং বা চাৰ্মিং বুলি ক'ব পাৰোঁ আৰু অপজিটটো হৈছে বা এণ্টনিমটো হৈছে ৰিপালচিভ বা ৰেপাগনেণ্ট বাছল শব্দটোৰ অৰ্থ হৈছে হুলস্থুল হোৱা যিটো কমোশ্যন বুলি ক'ব পাৰোঁ টুমুল্ট বুলি ক'ব পাৰোঁ এণ্টনিম হৈছে শ্ল'নেছ বা কোৱাইট শান্ত পৰিৱেশটোক বাছলৰ অপজিট বুলি কওঁ
সকলোৱে জানো ব্যস্ত হোৱা, এংগেজ হৈ থকা, এক্টিভ হৈ থকা, আৰু এণ্টনিমটো হৈছে আইডল বা লেজি। ঠিক তেনেকৈ কেলামিটি আমি আগতে পাইছিলোঁ, কেলামিটি দুৰ্যোগ বা হেজাৰ্ড হোৱা, এডভাৰ্চিটি, মিছফৰ্চুন, এইবিলাক হৈছে চিননিম। এণ্টনিম হৈছে ফৰ্চুন অৰ্থাৎ সৌভাগ্য। আৰু কেলাছৰ অৰ্থ হৈছে নিষ্ঠুৰ বা মানে সহানুভূতি নেদেখুৱাত জনক আমি কেলাছ বুলি কওঁ। তো অবডিউৰেট বা আনফিলিং হৈছে তাৰ চিননিম, আৰু এণ্টনিম হৈছে কম্পেশ্যনেট বা টেণ্ডাৰ। নেক্সট ৱৰ্ডখিনি লৈ আহিছোঁ। চিজ শব্দটো পাইছোঁ আমি সকলোৱে। চিজৰ অৰ্থ হৈছে বন্ধ কৰা কিবা এটা, টাৰ্মিনেট কৰা বা ডেচিষ্ট কৰা, এইটো হৈছে চিননিম। এণ্টনিম হৈছে বিগিন বা অৰিজিনেট। চেষ্ট শব্দটোৰ অৰ্থ হৈছে সাধু বা সৎ, যিটোক ভাৰ্চুৱাছ বুলি কওঁ, পিয়'ৰ বুলি কওঁ। এণ্টনিম হৈছে চলিড বা লাষ্টফুল। কম্প্ৰাইজৰ অৰ্থ হৈছে অন্তৰ্ভুক্ত হৈ থকা বা অন্তৰ্ভুক্ত কৰা, ইনক্লুড কৰা, কণ্টেইন, এইবিলাক হৈছে চিননিম। আৰু তাৰ অপজিট ৱৰ্ড হৈছে ৰিজেক্ট কৰা বা লেক। ক্লাছিক শব্দটো ধ্ৰুপদী বা আগৰ পৰা চলি থকা প্ৰাচীন, সেইটোক আমি ক্লাছিক বুলি কওঁ, যিটো চিম্পল বা টিপিকেল হয়। আৰু তাৰ অপজিটটো হৈছে ৰোমান্টিক বা আনইউজুৱেল। কংকাৰ শব্দটোৰ অৰ্থ হৈছে সহমত দিয়া, যে প্ৰুভ কৰা বা এগ্ৰী কৰা। এণ্টনিম হৈছে ডিফাৰ বা ডিছএগ্ৰী। কনচলিডেট শব্দটোৰ অৰ্থ হৈছে একত্ৰিত কৰা, চলিডিফাই বা ষ্ট্ৰেংথেন কৰা। এণ্টনিম হৈছে ছেপাৰেট বা উইকেন। কম্প্ৰেছ মানে এব্ৰিভিয়েট বা শ্ৰিংক, অৰ্থাৎ কিবা এটা বস্তুক আমি যেনেকৈ ফাইল এটা আমি কম্প্ৰেছ কৰিলোঁ, তাক শ্ৰিংক কৰিলোঁ মানে সংকুচিত কৰিলোঁ। আৰু এম্প্লিফাই বা এক্সপাণ্ড কৰিলোঁ মানে তাক আমি অকণমান বহল কৰিলোঁ বা ডাঙৰ কৰি দিলোঁ। ডেচিফাৰৰ মিনিং হৈছে ইণ্টাৰপ্ৰিট কৰা, অৰ্থাৎ কিবা এটা বস্তু ক'ৰবাত লিখা আছে, তাক আমি বিশ্লেষণ কৰি চাইছোঁ, বহলাই লিখিছোঁ, মানে বুজিবলৈ চেষ্টা কৰিছোঁ, সেইটো হৈছে ইণ্টাৰপ্ৰিট বা ৰিভিল। আৰু মিছ ইণ্টাৰপ্ৰিট বা ডিষ্টৰ্ট হৈছে তাৰ এণ্টনিম। ডিমলিছ কৰা মানে ভাঙি পেলোৱা বা ৰুইন কৰা, ডিভাষ্টেট কৰা, এইটো হৈছে ডিমলিছ। আৰু এণ্টনিম হৈছে ৰিপেয়াৰ কৰা বা কনষ্ট্ৰাক্ট কৰা। আৰু ডৱাৰ্ফ মানে হৈছে বাওনা বা অতি সৰু হ'লে এইটোক ডৱাৰ্ফ বুলি কয়। ডিমিউনিটিভ বা পিটাইট। আৰু এণ্টনিম হৈছে হিউজ বা জায়েণ্ট। এতিয়া আমি লাষ্ট 10টা ৱৰ্ডলৈ আহিছোঁ। ফাৰ্ষ্ট ৱৰ্ডটো হৈছে এগাৰ মানে আমি জানো আগ্ৰহী, সেইটোক আমি কিন বা ইকুইজিটিভ বুলি ক'ব পাৰোঁ, ইকুইজিটিভ। আৰু এণ্টনিম হৈছে ইনডিফাৰেণ্ট বা এপেথেটিক। এণ্ডেভৰ অৰ্থ হৈছে হেঁপাহ কৰা কিবা এটা বস্তুলৈ আমি বা প্ৰচেষ্টা চলোৱা কিবা এটাৰ কাৰণে, যিটোক আমি আণ্ডাৰটেক বা এছপায়াৰ বুলি কওঁ। তাৰ অপজিটটো হৈছে চিজ বা কুইট, অৰ্থাৎ যেতিয়া আমি কিবা এটা বাদ দিওঁ বা বন্ধ কৰোঁ, যিটোলৈ আগ্ৰহ নেদেখুৱাওঁ, তেতিয়া আমি চিজ কৰোঁ বা কুইট কৰোঁ। এনাৰমাছৰ অৰ্থটো হৈছে বৃহৎ, কল'চেল বা মেমুথ বুলি ক'ব পাৰোঁ। আৰু অপজিটটো হৈছে সৰু, ডিমিউনিটিভ বা নেগলিজিবল, যিটোক আমি নেগলেক্ট কৰিব পাৰোঁ, আওকাণ কৰিব পাৰোঁ, তেনেকুৱাবোৰক নেগলিজিবল বুলি কৈছোঁ। এপিটমৰ অৰ্থ হৈছে আৰ্হি বা উদাহৰণ, অৰ্থাৎ প্ৰেচাইজ বা এক্সাম্পল। আৰু এণ্টনিম হৈছে ইনক্ৰিমেণ্ট বা এক্সপানশ্যন। ফেব্ৰিকেটৰ অৰ্থ হৈছে গঠন বা তৈয়াৰ কৰা, কনষ্ট্ৰাক্ট কৰা, প্ৰডিউচ কৰা। আৰু তাৰ অপজিটটো ডেষ্ট্ৰয় বা ডিছমেণ্টেল, সেইটো হৈছে এণ্টনিম। ফিবলৰ অৰ্থ হৈছে দুৰ্বল, উইক বা ফ্ৰেইল। ষ্ট্ৰং বা ৰবাষ্টটো হৈছে তাৰ এণ্টনিম। ফিৰচিয়াছৰ অৰ্থ হৈছে খঙাল বা কঠোৰ, ক্ৰুৱেল বা ফায়াৰ্ছ বুলি ক'ব পাৰোঁ। তাৰ অপজিটটো জেণ্টেল বা চিম্পেথেটিক, সেইটো হৈছে এণ্টনিম। ফিউডৰ অৰ্থ হৈছে মানে অৰি লগা, যেনেকৈ তৰ্কাতৰ্কি লগা, কাজিয়া কৰা, সেইটোক আমি ফিউড বুলি কৈছোঁ। ফিউডৰ চিননিম হৈছে ষ্ট্ৰাইফ বা কোৱাৰেল। আৰু তাৰ অপজিটটো যেতিয়া শান্ত পৰিৱেশ এটা থাকে তেতিয়া হাৰমনি বুলি কওঁ আমি, ফ্ৰেটাৰ্নিটি, যেনেকৈ ভাতৃত্ববোধ, এইবিলাক হৈছে ফিউডৰ অপজিট। ফ্লাকচুৱেট, যেতিয়া কিবা এটা উঠা নমা কৰে, ফ্লাকচুৱেট কৰি থাকে, সেইটোক আমি একে ঠাইতে নথকাটোক ফ্লাকচুৱেট বুলি কওঁ, অস্থিৰ অৰ্থাৎ ডিফ্লেক্ট বা ভেচিলেট। আৰু সেইটোকে অপজিটটো হ'ব যেতিয়া স্থিৰ হৈ থাকে, ষ্টেবিলাইজ বা ৰিজল্ভ, সেইটো হৈছে অপজিট বা এণ্টনিম।
গেডাৰ মানে আমি সকলোৱে জানো গেডাৰ গোট খোৱা, অৰ্থাৎ মিটিং এখন হৈছে মানুহবোৰ গেডাৰ হৈছে, গোট খাইছে। কনভাৰ্চ বা হাডল সেইটো হৈছে তাৰ চিননিম, আৰু মিটিংখনৰ পৰা বোলে মানুহবিলাক গুচি গৈছে সেইটোক আমি ডিছপাৰ্চ বুলি কওঁ, বা মিটিংখন ভংগ হৈছে। ডিচেম্বল অৰ্থাৎ মানুহবোৰ আঁতৰি যোৱাটোক বা বস্তুবোৰ আঁতৰি যোৱাটোক ডিচেম্বল হোৱা বুলি কওঁ। ঠিক আছে, গতিকে এই 50টা খুব ইম্পৰ্টেণ্ট আগতে বিভিন্ন পৰীক্ষাত আহি থকা চিননিম আৰু এণ্টনিম আজি আপোনালোকলৈ আগবঢ়াইছোঁ। আশা ৰাখিছোঁ এই এপিছ'ডসমূহ চাই থাকিব, আৰু বিশেষকৈ অহা 6 তাৰিখে এপ্ৰিলৰ 6 তাৰিখে আগন্তুক যি পৰীক্ষা আছে সকলোকে শুভেচ্ছা জনাইছোঁ, আৰু সেই পৰীক্ষাসমূহত ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ।